আমাৰ ইয়াতে 8টা মডেল আছে টোটেল স্কুটি বিলাকৰ 8টা মডেল আছে 8টা মডেলৰ প্ৰথম ফাৰ্ষ্ট মডেলটো বেছ মডেলটো আমি 29000 ষ্টাৰ্ট কৰিছো গুৱাহাটী বা অসমত কোনেও দিব নোৱাৰা প্ৰাইস মোৰ তাতে আছে 29000 এই গাড়ীখন লুকসটো ইমানে ধুনিয়া ব্ল্যাক কালাৰত 12x12 টায়াৰ লগো আছে আৰু বহুত হেভি হয় গাড়ীখন আৰু এটো আমি প্ৰাইস ৰাখিছো 65000 এখনৰ লুকস একদম মজা লাগিছে ব্ল্যাক কালাৰত একদম ওলাদৰে লুকসত গাড়ী সব দেখুৱাই দিছো ব্ল্যাক বিউটি বুলি ক'ব পাৰিব আপোনালোকে নরমাল মোবাইল চার্জ দিয়া বোর্ডতো আপনি এটো চার্জ কৰিব পাৰে খুব বেছি 1 ইউনিট 1.5 ইউনিটত আপোনাৰ চার্জ হৈ যাব 10 টকাৰ পৰা 12 টকাত আপোনাৰ এখন স্কুটি চার্জ কৰিবলৈ আপুনি 40 ৰ পৰা 50 কিলোমিটাৰ লগাই চলাব পাৰিব তাৰ উপৰিও যদি ভাবে যে স্কুটিখন মই 150 কিলোমিটাৰ ইয়াত 200 কিলোমিটাৰ লৈকে আমি ৰানিং কৰিম সেইটো কন্ডিশন লৈকে আমি এটো ৰানিং কন্ডিশন বনাই দিব পাৰিম এটো আমাৰ ইয়াতে আছে চেতক মডেল বহুত ধুনিয়া লুকস দেখাটো বহুত কিউট হয় 12x12 টায়াৰ লগো আছে সন্মুখত ডিস আছে সন্মুখত আপনি সাসপেনশন আৰু ডিসটো সব কিমান ধুনিয়া এটা লুকসত আছে গাড়ীখনৰ লুকস বহুত ধুনিয়া আৰু গুটেখিনি ডিজিটালি আছে মিটাৰৰ পৰা আৰম্ভ কৰি গুটেখিনি ৰিভাৰ্স মোড আছে আমাৰ যিমান মডেল আছে সবতে ৰিভাৰ্স মোড আছে ব্যাক হৈ যাব ইয়াতে সুইচ টিপি দিলে গাড়ীখন ব্যাক কৰিব পাৰিব আজি আপোনালোকৰ মাজলৈ গাইস স্কুটি ভিডিও লৈ আহিছো স্কুটি হয় আপোনালোকে গম পাইছে যে পেট্ৰলৰ দাম আকাশ চুইছে পেট্ৰলৰ দাম সেঞ্চুৰি কুবাইছে তো এইটো সময়ত আপোনালোকে যদি ইলেক্ট্ৰিক স্কুটি বিচাৰি আছে তেন্তে আপোনালোকৰ বাবে স্পেশালি আজি ভিডিওটো কিয়নো গাইস আজি ভিডিওত আপোনালোকে 29000 ৰ পৰা ইয়াতে ইলেক্ট্ৰিক স্কুটি পাই যাব তো বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক স্কুটি কালেকশন লৈ আহিছো আৰু এটা কথা গাইস আজি কোনো সেকেন্ড হ্যান্ড স্কুটি নহয় আজি দেখুৱাম আপোনালোকক ব্র্যান্ড নিউ শোরুম কন্ডিশন স্কুটি মানে নতুন স্কুটি দেখুন ইলেক্ট্রিক স্কুটি বহুত বিভিন্ন ধৰণৰ মডেল আছে আপোনালোকে দেখি আছে ভেৰাইটিজ ধৰণৰ কালেকশন আছে তো গোটেইখিনি আপোনালোকক মই ভিডিওৰ মাজত দেখুৱাই আছো তাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউয়াৰ্স সকলে সাবস্ক্রাইব কৰি বেল নোটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ওয়েস্টিং মোর লেটস গেট স্টার্ট দ্য ভিডিও তো চাওক ডিলাৰখনৰ নাম হৈছে ৰাণী মটৰ্ছ এয়া চাওক বোৰ্ড লাগি আছে দেখি আছে ৰাণী মটৰ্ছ আৰু ইয়াতে কি লিখা আছে ইলেক্ট্ৰিক স্কুটাৰ আৰু বাইক আপোনালোকে ইয়াতে পাই যাব তো নতুনকে যেহেতু শ্বৰুমটো খুলিছে ক'ত হয় লোকেশ্যন আৰু আপোনালোকক ক'লোৱে যে 29000 ৰ পৰা ইয়াতে স্কুটি পাব তো কোনখন 29 ৰ স্কুটি আছে গোটেইখিনি দেখুৱাম এটা ইয়াৰে ওনাৰ আছে দাদা আছে মোৰ লগত দাদা পোনপ্ৰথমে আপোনাৰ কংগ্ৰেচুলেট কৰিছো আপুনি আৰু এখন নতুন শ্বৰুম খুলিছে আৰু দাদাৰ আৰু আগৰ শ্বৰুমবোৰ আছে আৰু আগতে মই ভিডিও কৰিছিলো সেকেন্ড হ্যান্ড বাইক স্কুটি শ্বৰুম এটো আছে তো এতিয়া দাদাই নতুনকে মানে ইলেক্ট্ৰিক স্কুটিৰ শ্বৰুম এখন খুলিছে বাইক স্কুটিৰ শ্বৰুম তো আপোনালোকৰ এড্ৰেছটো দাদাই ক'ব আপোনাৰ এড্ৰেছটো কৈ দিব আমাৰ শ্বৰুমটো হৈছে বৰবাৰী চাৰিআলিত গুৱাহাটী বৰবাৰী চাৰিআলিত হেঙেৰাবাৰী এৰিয়া পৰে বৰবাৰী চাৰিআলিৰ হেঙেৰাবাৰী ৰোডত এই শ্বৰুমটো আছে যদি 6 মাইল সাইডৰ পৰা আহে তেতিয়া হলে বৰবাৰী চাৰিআলি হৈ পেলাই হাতৰ ৰাইট সাইড পৰিব আৰু যদি গণেশগুৰি সাইডৰ পৰা আহে তেতিয়া হলে আপোনাৰ লেফট সাইড পৰিব তো স্ক্ৰিনত দাদাৰ নাম্বাৰ দিয়া আছে আপোনালোকে কন্টাক্ট কৰিব কৰবা ষ্টাৰ্ট কৰিব আজি এতিয়া আমাৰ তাত আছে ইলেক্ট্ৰিক স্কুটাৰ মডেল 8টা মডেল আছে টোটেল বৰবাৰী চাৰিআলি হেঙেৰাবাৰী ৰোডত নতুনকে ইলেক্ট্ৰিক স্কুটাৰ শ্বৰুম খুলিছো হয় সেই ইলেক্ট্ৰিক স্কুটাৰ এনেকুৱা নহয় যে চাইনাত ম্যানুফ্যাকচাৰ গোটেই ইন্ডিয়াত ম্যানুফ্যাকচাৰ সার্ভিসৰ কাৰণে কাস্টমাৰে কোনো ধৰণৰ টেনচন ল'ব নালাগে গোটেইখিনি সার্ভিস আমাৰ ইয়াতে পাব আৰু গোটেই অসমত কোনেও দিব নোৱাৰা প্ৰাইস আমি ৰাখিছো আমাৰ যোনটো স্টাৰ্টিং বেস মডেল 29000 ত আমি ৰাখিছো আৰু যদি আপোনাৰ চেনেলৰ মাধ্যমত যদি আমাৰ ইয়াতে আহে আৰু 1000 ডিসকাউন্ট দি চাওক অসমত দিব নোৱাৰা প্ৰাইস দাদাই ডাইৰেক্ট ওপেন চ্যালেঞ্জ কৰিছে আৰু 29000 ৰ পৰা নতুন স্কুটি পাই যাব সেকেন্ড হ্যান্ড নহয় ইলেক্ট্ৰিক স্কুটি 29000 ৰ পৰা ইয়া ধেমালি নহয় আৰু সেই স্কুটিটোৰ লুকস হ'ব ডিও হোন্ডা ডিও যেনেকুৱা লুকস আছে হেনেকুৱা লুকস হ'ব ওকে যি কোনো মানুহে বয়সস্থ মানুহ
মাইকী মানুহ, ছোৱালী মানুহ, স্কুলত যোৱা ষ্টুডেণ্ট, যিকোনো বয়সৰ মানুহে সেইটো স্কুটি আৰামত চলাব পাৰিব। এইটো আমাৰ ইয়াতে আছে চেতক মডেল, বহুত ধুনীয়া লুকছ, দেখাতো বহুত কিউট হয়। 12x12 টায়াৰ লগোৱা আছে, হয়। সন্মুখত ডিছ আছে, ডিছ সন্মুখত আপুনি ছাছপেনশ্যন আৰু ডিছটো চাওক কিমান ধুনীয়া এটা লুকছত আছে। গাড়ীখনৰ লুকছ বহুত ধুনীয়া আৰু গোটেইখিনি ডিজিটেলি আছে, মিটাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি। ৰিভাৰ্ছ মোড আছে, আমাৰ যিমান মডেল আছে চবতে ৰিভাৰ্ছ মোড আছে। বেক হৈ যাব, ইয়াতে চুইচ টিপি দিলে গাড়ীখন বেক কৰিব পাৰিব। আৰু এই স্কুটিখনৰ 40ৰ পৰা 200 কিলোমিটাৰলৈকে ৰানিং কৰিব পৰা এইখনৰ স্কুটিৰ ক্ষমতা আছে। আৰু সেই হিচাপত আমি বেটাৰী এছেম্বল কৰি কাষ্টমাৰৰ নিড হিচাপত আমি বেটাৰী লগাই দিব পাৰিম ইয়াতে। নেক্সট এইখন মডেল দেখুৱাইছো আমি। নেক্সট এইখন মডেল আছে আমাৰ পাৱাৰ স্পৰ্টছ। এই মডেলটো ইমান ধুনীয়া মডেল, গোটেইখিনি ডিজিটেলি আছে, লাইট চাইট ডিজিটেল আছে। সন্মুখত আপুনি টায়াৰটো চাওক, 12x12 টায়াৰ লগোৱা আছে, হয়। ডিছ লগোৱা আছে, LED লাইট পাব, LED ডিছপ্লে আপোনাৰ LED পাব, গোটেইখিনি ইমান ধুনীয়া এটা কণ্ডিশ্যনৰ। মাত্ৰ 39,000ত আপুনি এখন স্কুটি পাই যাব। 39,000 মাত্ৰ 39,000। চাওক স্কুটি চাওক গাইজ, আপোনালোকে পেট্ৰল গাড়ীবোৰৰ দাম গম পায়, আৰু এইখন চাওক 39ত এই গাড়ীখন দি আছে। দাদা চাপোজ এইখন স্কুটি আজি কোনোবাই কিনিব আহিলে, কিনি লৈ গ'ল, তো তেওঁৰ খৰচ কিমান হ'ব? এইখন স্কুটি চাৰ্জিঙত যদি ঘৰত নৰ্মেল ফেজত আপুনি চাৰ্জ দিব পাৰিব। ঘৰত আপোনাৰ যোনটো বৰ্ড আছে, ইলেক্ট্ৰিচিটি বৰ্ড যোনটো আছে, ঘৰত চুইচ থকা বৰ্ড আছে, আপোনালোকে মোবাইল চাৰ্জ দিয়ে, নৰ্মেল মোবাইল চাৰ্জ দিয়া বৰ্ডতো আপুনি এইটো চাৰ্জ কৰিব পাৰে। খুব বেছি 1 ইউনিট 1.5 ইউনিটত আপোনাৰ চাৰ্জ হৈ যাব। 10 টকাৰ পৰা 12 টকাত আপোনাৰ এইখন স্কুটি চাৰ্জ কৰিবলৈ আপুনি 40ৰ পৰা 50 কিলোমিটাৰ লগাই চলাব পাৰিব। তাৰ উপৰিও যদি ভাবে যে স্কুটিখন মই 150 কিলোমিটাৰ, ইয়াত 200 কিলোমিটাৰলৈকে আমি ৰানিং কৰিম, সেইটো কণ্ডিশ্যনলৈকে আমি এইটো ৰানিং কণ্ডিশ্যন বনাই দিব পাৰিম। বেটাৰী বেলেগ ধৰণৰ বেটাৰী আছে আমাৰ ইয়াতে পাই যাব, কোনো ধৰণৰ টেনশ্যন নাই। অ'কে। আৰু এইটো ফুল চাৰ্জ হওঁতে কিমান মান টাইম লাগে? 3 পৰা 4 ঘণ্টাৰ ভিতৰত আপোনাৰ ফুল চাৰ্জ হৈ যায়। মানে ৰাতি চাৰ্জত দিলে আপোনাৰ ৰাতি বহুত টাইমো নালাগে। আৰু গাড়ীখনত এনেকুৱা সেফটি ফিচাৰ্স লগোৱা আছে, যেনিবা আপুনি চাৰ্জ লগাই থলে আৰু আনফৰচুনেট যদি ঘৰত যদি কিবা ইলেক্ট্ৰিচিটি শৰ্ট হয়, গাড়ীখন অটোমেটিক কাৰেণ্ট কাট অফ হৈ যাব। অটোমেটিক কাৰেণ্ট কাট অফ হৈ যাব। সেইটো কাৰণে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। চাওক কোনো চিন্তা নাই, অটোমেটিক আপোনালোকৰ গাড়ীখনৰ লাইন কাট খাই যাব যদি কিবা ইছ্যু হয় ইলেক্ট্ৰিক। একদম ধুনীয়া বস্তু এইটো এটা গাইজ। চাওক নেক্সট ইফালে গৈছো আমি। এইটো হ'ল ডাবল লাইট মডেল, আমি ডাবল লাইট বুলি কওঁ সচৰাচৰতে এই মডেলটো। আৰু ইমান ধুনীয়া লুকছৰ মডেল, 12 টায়াৰ লগোৱা আছে, সন্মুখত ডিছ লগোৱা আছে, সন্মুখত ডিছ আৰু গোটেইখিনি LED, ইণ্ডিকেটৰ, হেডলাইট, মিটাৰ গোটেইখিনি আপোনাৰ LED হৈ আছে। বহুত ধুনীয়া ভাল মডেল। এইটো আমি প্ৰাইচ ৰাখিছো মাত্ৰ 40,000ত, মাত্ৰ 40,000ত। আৰু এই স্কুটিটো আপুনি 110ৰ পৰা 150 লৈকে আপুনি ৰানিং কৰিব পাৰিব। 110ৰ পৰা 150 কিলোমিটাৰলৈকে আপুনি ৰানিং কৰিব পাৰিব। কাষ্টমাৰৰ যেনেকুৱা প্ৰয়োজন হয়, যে কোনোবা কাষ্টমাৰে যদি কয় মই 40 কিলোমিটাৰলৈকে ৰানিং কৰিলে হৈ যাব, আমি সেইমতে তেওঁক এছেম্বল কৰি দিম। আৰু যদি কোনোবা কাষ্টমাৰে সেনেকুৱা যদি কয় নাই মোক 150 পৰা 200 কিলোমিটাৰলৈকে মই ৰানিং কৰিব খুজিও এখন স্কুটি, সেই হিচাপে আমি স্কুটিখন আমি এছেম্বল কৰি দিম তেওঁক। হয়, মানে দাদাই ক'ব বিচাৰিছে আপোনালোকক যিমান ৰানিং লাগে আপোনাৰ নিড অনুযায়ী আপোনালোকক এছেম্বল কৰি দিয়া হ'ব। এইটো এটা ধুনীয়া পইণ্ট। তো এইখনৰ কিমান ক'লে? মাত্ৰ 40,000 এখন। 40,000 স্কুটিখন 40,000। আৰু বেটাৰী আপোনালোকে নিড হিচাপত বেটাৰী ল'ব পাৰে। আমাৰ ইয়াতে বেটাৰী লিথিয়াম বেটাৰী আৰু লেড এচিড বেটাৰী আছে। লিথিয়াম আৰু লেড এচিড বেটাৰী দুইটা বেটাৰী ভাল ৰেঞ্জত ভাল দামত পাই যাব। কোনো ধৰণৰ প্ৰব্লেম ইস্যু নোহোৱাকে বেটাৰী পাই যাব। 1 বছৰ ৱাৰেণ্টি আৰু 3 বছৰ ৱাৰেণ্টি দুইটাই থাকে বেটাৰী। আৰু গাড়ীখনৰ ৱাৰেণ্টি থাকে আপোনাৰ মটৰ, কন্ট্ৰোলাৰ, চাৰ্জাৰ এইবিলাকৰ 1 ইয়াৰ ৱাৰেণ্টি পাই যাব কমপ্লিট। অ'কে, 1 বছৰৰ ফুল ৱাৰেণ্টি পাব গাড়ীখনত। আৰু বেটাৰী ৱাৰেণ্টি 3 বছৰ পৰ্যন্ত পাব। 3 বছৰ পৰ্যন্ত বেটাৰী ৱাৰেণ্টি পাব। ফাইনেন্স ফেচিলিটিটো অকমান ক'ব। ফাইনেন্স ফেচিলিটিও হৈ যাব, অলপ দিনৰ ভিতৰত ফাইনেন্সটো আহি যাব। অল আছাম হ'ব ন? অল আছাম ফাইনেন্স। অ'কে, তো চিন্তা নাই, আপোনালোকে ফাইনেন্সত যদি কিনিব বিচাৰে কিয় পচিবল হয়। তাৰ পিছত আছে এইটো আমাৰ স্পৰ্টছ প্ৰ মডেল। এইটো লুকছ হ'ল এক্টিভা লুক। আমাৰ এক্টিভা 6G, এক্টিভা 6G যেনেকুৱা লুকছ আছে সেম সেনেকুৱা লুকছৰ চাওক। 12x12 টায়াৰ লগোৱা আছে। আৰু এইটো এটা ভাল এটা ফিচাৰ্ছ আছে, আগে পিছে দুইফালে আপোনাৰ
কেলিপাৰ লগোৱা আছে, ব্ৰেক কেলিপাৰ লগোৱা আছে, আগে পিছে দুয়োটা। এইটো আপোনাৰ কেলিপাৰ ডিছ ব্ৰেক বুলি কয়। এইটো আগে পিছে দুয়োটা লগোৱা আছে। ব্ৰেকৰ কাৰণে কোনো ধৰণৰ টেনচন ল'ব নালাগে, কোনো ইছ্যু নহ'ব ব্ৰেকৰ কাৰণে। ধুনীয়া আৰু দুয়োটা 12x12 টায়াৰ লগোৱা আছে। উম। গাড়ীখনৰ হাইটো ভাল, খুব ধুনীয়া এটা লুকছত আছে। যোনে এক্টিভা চলায়, হোণ্ডাই এক্টিভা চলায়, ইলেক্ট্ৰিকত যদি এক্টিভাৰ যদি সেইটো ফিলটো ল'ব খুজিছে, তেতিয়াহ'লে এইটো স্কুটি বেষ্ট। চাওক এক্টিভাৰ দৰে একদম লুকছ, সেইবাবে মই গোটেইখিনি দেখুৱাই দিছো। মডেলটো কি হয়? স্পৰ্টছ প্ৰ'। স্পৰ্টছ প্ৰ'। আৰু গাড়ীখন আমি প্ৰাইচ ৰাখিছো মাত্ৰ 52,000। 52,000। অ'কে। 200 কিলোমিটাৰলৈকে ৰানিং কৰিব পাৰিব নিট হিচাপত। এইখন আৰু ওপৰৰ মডেল, সেইবাবে 200 কিলোমিটাৰ পৰ্যন্ত চলি যাব। এবাৰ চাৰ্জ দিলে 200 কিলোমিটাৰলৈকে ৰানিং কৰিব পাৰিব। তাতছে আৰু অলপ ওপৰত আছে টপ মডেলত, এইটো এক্টিভাই হয়। এইটো আমি এৰিনা মডেল বুলি কওঁ। চেম এজ এ লাইক এক্টিভা মডেল। আগে পিছে দুইটা 12x12 টায়াৰ লগোৱা আছে, কেলিপাৰ লগোৱা আছে, আগতো কেলিপাৰ, পিছতো কেলিপাৰ, ডিছ ব্ৰেক লগোৱা আছে। আৰু গোটেইখিনি আপুনি নতুন মডেলৰ একদম গোটেইখিনি নতুন ফিচাৰ্ছ পাব মিটাৰৰ পৰা আৰম্ভ গোটেই গাড়ীখনত। আৰু আগৰ এক্টিভা মডেলতছে অলপ হাইট বেছি, গাড়ীখনৰ ওখ বেছি। আৰু এই গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছো 57,000, মাত্ৰ 57,000। চাওক 57ত এইটো মডেল পাই আছে। এইখন কিমান চলিব? 100 পৰা 200ৰ ভিতৰত ৰানিং কৰিব পাৰিব। আৰু যদি কাৰোবাৰ এনেকুৱা হয় যে নাই মই 40-50 কিলোমিটাৰ ৰানিং কৰিম, আমি সেই হিচাপে দিম তেওঁক। লিথিয়াম বেটাৰী, লিথিয়াম বেটাৰী। ইফালে তাৰপিছত এইটো আছে অলা মডেল, এজ এ লাইক অলাৰ নিচিনা। অলাৰ নিচিনা এই গাড়ীখন লুকছটো ইমানেই ধুনীয়া, ব্লেক কালাৰত, 12x12 টায়াৰ লগোৱা আছে আৰু বহুত হেভি হয় গাড়ীখন। আৰু এইটো আমি প্ৰাইচ ৰাখিছো 65,000। 65,000। এইখনৰ লুকছ একদম মজা লাগিছে, ব্লেক কালাৰত একদম অলাৰ দৰে লুকছত গাড়ী। চাওক দেখুৱাই দিছো, ব্লেক বিউটি বুলি ক'ব পাৰিব আপোনালোকে। 65,000। 65,000 এইখন আৰু দামী। তাৰপিছত আৰু এটা মডেল আছে আমাৰ গ্লেজ বুলি, এথাৰ টাইপ হয় মডেলটো। এইটো গাড়ীখন ইমানে ভাল, হাইট কমফৰ্টেবল, আপুনি বহা লৈ ইমানে আপুনি কমফৰ্টেবল পাব। আগে পিছে দুইটা ডিছ লগোৱা আছে। 68,000। 68,000। চাওক 68,000ত এইখন পাব। গাড়ীখন দেখুৱাই দিছো, এইখন একদম দামী মানে। চাওক এইখন টপ মডেল নেকি? টপ মডেল। টপ মডেল 68,000। চাওক 100 পৰা 200 কিলোমিটাৰ ৰানিং লৈকে দিব পাৰিম এখন গাড়ী। লুক চাওক একদম ধুনীয়া লাগিছে। কালাৰো একদম ইউনিক কালাৰ আছে। কোনোবাই যদি বিচাৰে আছে, স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে দাদাৰ নাম্বাৰ হয়, কণ্টেক্ট কৰিব। তো দাদা বৰ্তমান যিহেতু পেট্ৰলৰ দাম বহুত বাঢ়ি গৈছে, চেঞ্চুৰী কোবাইছে পেট্ৰলে, তো কাষ্টমাৰক আপুনি কি ক'ব বিচাৰিব ইলেক্ট্ৰিক স্কুটিৰ বিষয়ে? অসমৰ ৰাইজক আৰু কাষ্টমাৰক ইলেক্ট্ৰিক স্কুটাৰৰ প্ৰতি ইণ্টাৰেষ্ট থকা যিসকলে ভাবিছে যে ইলেক্ট্ৰিক স্কুটাৰ ল'লে মোৰ তেলখিনি বাচিব আৰু বহুতখিনি পইচা বাচি যাব, সেইসকল কাষ্টমাৰক আৰু সেইসকল ৰাইজক এটা মেছেজ দিব খুজিছোঁ। বৰ্তমান গুৱাহাটীত আৰু অল অভাৰ ইণ্ডিয়াত 100ৰ ওপৰত তেলৰ প্ৰাইচ চলি আছে, পেট্ৰলৰ প্ৰাইচ। বৰ্তমান গুৱাহাটীত 108 টকালৈকে পাৰ লিটাৰ পেট্ৰল চলি আছে। কোনোবা এজন সাধাৰণ বেপাৰী মানুহে হওক বা ছুইগি জমেটো বা ফ্লিপকাৰ্টত কাম কৰাই সেনেকুৱা ব্যক্তিয়ে হওক, যিসকলে কাম কৰি আছে সেইসকলে পাৰ ডে খুব চাগে সম্ভৱতঃ তেওঁলোকে 200 পৰা 300 টকাত পেট্ৰল ভৰাব লাগে গাড়ীখনত। আৰু 200-300 টকাৰ পেট্ৰল ভৰোৱা তেওঁৰ মান্থলি 6,000ৰ পৰা 9,000লৈকে খৰচা হয়। কিন্তু সেইসকলৰ কাৰণে আৰু চবৰে কাৰণে, ঘৰত থকা মাইকী মানুহ, অফিচিয়েল কাম কৰা মানুহ, অফিচত যোৱা আৰু অহা, স্কুলত যোৱা, হাই ছেকেণ্ডেৰী ডিগ্ৰীত পঢ়া ল'ৰা ছোৱালীৰ কাৰণেও সেইটো অলপ ভাল এটা সুবিধা। যিহেতু এইটো নন RTO গাড়ী, ইয়াত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগে, কোনো ইঞ্চুৰেঞ্চ নালাগে, কোনো পলিউশ্যন নালাগে। আৰু হেলমেটটো এজ এ ছেফটি হিচাপে নিজে লগাই ল'ব পাৰে। আৰু এইটোত কোনো ধৰণৰ মানে লিগেল প্ৰচিডিউৰ বা একো ডকুমেণ্টছ নালাগে। এইটো নন RTO গাড়ী হয়, একো RTO চাৰ্জ ইয়াতে নাহে। সেইটো কাৰণে বহুতখিনি পইচা ছেভ হৈ যায়। এইটো এটা প্লাছ পইণ্ট। নন RTO গাড়ী, পলিউশ্যন নালাগে, ইঞ্চুৰেঞ্চ নালাগে, ইঞ্চুৰেঞ্চ একোৱেই নালাগে। আৰু এই স্কুটিখন আমাৰ ইয়াতে 8টা মডেল আছে টোটেল। স্কুটিবিলাকৰ 8টা মডেল আছে। 8টা মডেলত ফাৰ্ষ্ট মডেলটো, বেছ মডেলটো আমি 29,000ত ষ্টাৰ্ট কৰিছোঁ। গুৱাহাটী বা অসমত কোনেও দিব নোৱাৰা প্ৰাইচ মোৰ তাতে আছে 29,000। আৰু কাষ্টমাৰক মই ৰিকুৱেষ্ট কৰিছোঁ, কোনোবাই যদি ইলেক্ট্ৰিক স্কুটাৰৰ প্ৰতি যদি ইণ্টাৰেষ্ট আছে, যদি ল'ব খুজিছে, আহক মোৰ ওচৰত। আপোনালোকৰ নিড হিচাপত
কিমান ৰেঞ্জ আপোনালোকে চলাব খোজে সেই হিচাপত বেটাৰী আমি এছেম্বল কৰি পেলাই আমি লগাই দিম। হয় কাৰোবাৰ 50 কিলোমিটাৰ লাগে, কাৰোবাৰ 100 কিলোমিটাৰ লাগে, কাৰোবাৰ 200 কিলোমিটাৰ লাগে, সেইখিনিলৈকে আমি বেটাৰী এছেম্বল কৰি গাড়ীত আমি ফিটিং কৰি দিম। কাষ্টমাৰৰ প্ৰয়োজন হিচাপত আমি গোটেইখিনি কাষ্টমাৰৰ মানে প্ৰয়োজন কি আমি সেই বস্তুটো বিচাৰিম। আৰু এই বেষ্ট মডেল চেম বেষ্ট মডেলটো আমাৰ এনেকুৱা লুকছতে আছে, অলপ খালি ডিফাৰেঞ্চ আছে। 28ৰ দাম হৈছে 39,000, বেষ্ট মডেলটো হৈছে 29,000, আৰু আমি 1,000 ডিছকাউণ্ট দি দিম, 28,000ত দি দিম। কিন্তু সেই 28,000ৰ স্কুটিটো বেটাৰী লগাই কিনি আপুনি যেতিয়া ৰাস্তাত চলাব মাত্ৰ আপোনাৰ 10ৰ পৰা 12 টকা খৰচা হ'ব। হয় ঘৰত নৰ্মেল ফেজত আপুনি স্কুটিখন আপুনি বেটাৰী চাৰ্জ কৰিব পাৰিব, আৰু বেটাৰী বাহিৰত ওলাব নালাগে, গাড়ীৰ ভিতৰতে বেটাৰী লগোৱা থাকিব, তাতে আপোনাৰ প্লাগ পইণ্ট থাকিব, নৰ্মেল ঘৰত প্লাগ পইণ্টত আপুনি লগাই দিব, গাড়ী চাৰ্জ হৈ যাব। আৰু ঘৰত যদি কিবা কাৰণত ইলেক্ট্ৰিচিটি যদি ক'ৰবাত ৱায়াৰিং বা ক'ৰবাত কিবা যদি প্ৰব্লেম হয়, যদি শ্বৰ্ট হয়, গাড়ী অট'মেটিক কাৰেণ্ট কাট অফ হৈ যাব, সেইটো কাৰণে কোনো টেনশ্যন ল'ব নালাগে। আৰু গাড়ীখনৰ মটৰ কণ্ট্ৰলাৰ, চাৰ্জাৰ, বেটাৰী 1 ইয়াৰৰ পৰা 3 ইয়াৰ্ছলৈকে ৱাৰেণ্টি থাকে। ৱাৰেণ্টি হয় 1 ইয়াৰৰ পৰা 3 ইয়াৰ্ছলৈকে ৱাৰেণ্টি থাকে। আৰু ছাৰ্ভিচ আমাৰ তাতে গোটেইখিনি পাই যাব, পাৰ্টছৰ কাৰণে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। বিন্দাছ কম খৰচত এইখন ইলেক্ট্ৰিক স্কুটি আমাৰ পৰা লৈ কিনি আপুনি চলাব পাৰে। আৰু ফাইনেন্স ফেচিলিটিও খুব সোনকালে আমাৰ তাতে আৰম্ভ হৈ যাব। অল অভাৰ অল আছাম আমি ফাইনেন্সৰো সেইটো এটা ব্যৱস্থা থাকিব। ফাইনেন্সত যিসকলে বিচাৰি আছে আপোনালোকেও কণ্টেক্ট কৰিব পাৰে। আৰু দাদাই গোটেইখিনি ডিটেইলছ যিহেতু কৈ দিলে, তো চাওক ইয়াতে গাড়ীটো আপোনালোকক দেখুৱালোৱে, বিভিন্ন ধৰণৰ গাড়ী আছে, আৰু এওঁলোকৰ ইয়াতে টোটেল 8টা মডেল আছে। চাওক 8টা মডেল আছে, আৰু এইবোৰ যে স্কুটি দেখি আছে ন, সব নতুন স্কুটি গাইছে, এইবোৰ সব ইলেক্ট্ৰিক স্কুটি, নতুন স্কুটি গোটেইবোৰ দেখি আছে। তো আপোনালোকে স্ক্ৰীনত যিটো নাম্বাৰ আছে দাদাক ফোন কৰক, আৰু আপোনালোকে ভিজিট কৰক ৰাণী মটৰ্ছ।